चलो चलो भैया Good morning everyone. Just ready হৈছে আৰু যাব লাগে। আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকিব। আৰু আজি আমি ওলাইছোঁ এটা বৰ ধুনীয়া জেগালৈ। আমাৰ এখন স্কুটিত আহিছিলোঁ মোৰ স্কুটিখনত। এতিয়া যাওঁতে যাব লাগিব আমি এখন বাইক। আমি জেঠাইৰ ঘৰলৈ আহিলোঁ। জেঠাইৰ ঘৰ আমি জেঠাইহঁতৰ বাইকখন লৈছোঁ আৰু আমাৰ স্কুটিখন থৈ গৈছোঁ। যিহেতু আমি এটা লং জাৰ্ণিত গৈ আছোঁ সেইবাবে বাইকৰ বেছি প্ৰয়োজন হ'ব আৰু বাইকতকৈ ভাল কোনো হ'ব নোৱাৰে আৰু লং জাৰ্ণিৰ বাবে সেইবাবে স্কুটিখন আমি ইয়াত থৈ গৈছোঁ আৰু বাইকখন লৈ যাম। আৰু সেইখনকে ভিডিঅ' চাই দেখোন মজা লাগিব আজি ভিডিঅ'টো বহুত ধুনীয়া ধুনীয়া আপোনালোকৰ প্লেচ কিছুমান দেখুৱাম আৰু ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব আৰু সেইখনকে চাই থাকিব। প্ৰথমতে এটা লাইক কৰি দিব হয় নহয় লগ পাইছোঁ বলক দেখিছেনে আমাক লগ পালে এইকেইটাই অসুবিধা এই মানে এতিয়া আমাক স্বাগতম কৰিছে আৰু আহিছোঁ আৰু আমাক ৱেলকাম কৰিছে। আকৌ এটা আহিও আছে তিনিটা আহিছে ভাল লাগিলে দিনৰ আৰম্ভণিটো সিহঁতৰ পৰা মাহঁতৰ মৰমেৰে আৰম্ভ হৈছে। ফাৰ্ষ্ট পেট্ৰল পাম্পলৈ আহি যাওঁ পেট্ৰলটো ভৰাই লওঁ। এতিয়া আমি কাজিৰঙাৰ ওচৰত আছোঁ একদম। আজি পেট্ৰল পাম্পৰ আমি ফাৰ্ষ্ট কাষ্টমাৰ ভৰাব লাগে। দাম কিমান আছে পেট্ৰলৰ? 170 টকা বাঢ়ি গ'ল বাৰু দাম পুৰা বাঢ়িছে পেট্ৰলৰ উপায় নাই দেশৰ অৱস্থাই এনেকুৱা এতিয়া। আমি এতিয়া পালোহি অলমষ্ট পেট্ৰল পাম্পটো পেট্ৰল ভৰালোঁ আৰু যাব লাগে। ৰাইডিঙৰ এটা নিগেটিভ পইণ্ট কি আছে বহুত বিষায় আমাৰ বেকটো বহুত পেইন হয় আৰু আনকমফৰ্টেবল গাড়ীতকৈ কিন্তু একো নাই আনকমফৰ্টেবল আৰু এটা বেলেগ ধৰণৰ মজা আছে। সেই মজাটো আমি ল'ব লাগিব আৰু ব'লক ভিডিঅ'টো আমি কণ্টিনিউ কৰি ৰাখোঁ। No heaven on earth if I can't be with you. Swim in your eyes so I can't tell the truth. I got so high, oh I can't leave. আজি এতিয়া কাজিৰঙাৰ ভিতৰলৈ আহিলোঁ। কাজিৰঙাৰ ভিতৰলৈ আহি থাকোঁতে আমি এটা পিছফালে এটা ভিউ দেখিলোঁ একদম পাহাৰৰ লগত ডাৱৰ সোপা লাগি আছে অলমষ্ট কলীয়া মেঘ দেখিব পাৰিছে ক'লা ক'লা ডাৱৰ একদম পাহাৰৰ লগত জইন হৈ আছে একেবাৰে হয় হিচাপে এই দৃশ্যটো সাধাৰণতে বহুত কম দেখা পোৱা যায় আৰু আজি আমাৰ ভাগ্য ভাল আমি দেখা পালোঁ। বৰষুণ আহিছে বৰষুণ এই লেতেৰা বৰষুণ আহিছে। অ' মাই গড কাজিৰঙাৰ মাজত ডাঙৰ এটা বৰষুণ পাই গ'লোঁ। বৰষুণ ৰৈ দিব লাগিব সেই পাহাৰ পাছত পাহাৰ এটা দেখিছে নজা পাহাৰ। আশীৰ্বাদ ল'লোঁ মন্দিৰত আমি এতিয়া যাব লাগে বলক। অলমষ্ট জখলাবন্ধা বন্ধা ওচৰত পালোহি আৰু এতিয়া এখন ট্ৰেইন আহি আছে চাব দেখুৱাই আছোঁ ট্ৰেইন এখন আহি আছে। আজি বেলেগ বেলেগ ট্ৰেইন আছে দেই। জখলাবন্ধা ৱেলকাম টু জখলাবন্ধা। এতিয়া আমি হোটেলখনলৈ আহিলোঁ হোটেল ৰাজকমললৈ আহিলোঁ আৰু এতিয়া পুৰি অৰ্ডাৰ দিছোঁ পুৰি আহি আছে আৰু পুৰি আহি পানি এতিয়া হাত ভৰি ধুই ল'লোঁ টয়লেট কৰি ল'লোঁ এতিয়া খাবগৈ লাগে বলক। আৰু অকণমান ৰেষ্ট কৰিবলগীয়া দৰকাৰ হৈছে কাৰণ আমি অলমষ্ট 100 কিলোমিটাৰ ক্ৰছ কৰিছোঁ অলমষ্ট আৰু ভাগৰ লাগিছে আৰু ৰাতিপুৱা আকৌ খোৱাও অহা নাছিলোঁ খাব লাগে বলক লগ পাই আছোঁ। খানা কেনেকুৱা আছে দেখাওঁ। খানা আহি গৈছে খানা বঢ়িয়া আছে খাব লাগে বলক। এতিয়া খালোঁ আমি খানা পিনা হৈ গ'ল পুৰি খালোঁ বাকী এতিয়া পেটটো যিহেতু ভৰ্তি হৈ গ'ল আৰু 52 কিলোমিটাৰ আছে আমাৰ ডেষ্টিনেশ্যন পোৱালৈকে বাকী বলক আমি লৈ লৈছোঁ। আজি ফাইনেলি পালোহি আমি মহামৃত্যুঞ্জয় মন্দিৰৰ সন্মুখত। এতিয়া গামোচা লৈ লৈছোঁ লগত এখন শৰাইও লৈ লৈছোঁ দাদা মই আৰু এতিয়া গৈ থাকোঁ আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ চাই থাকক আমাৰ সকলোৰে শ্ৰদ্ধাৰ
আমাৰ ভক্তিৰ মহামৃত্যুঞ্জয় মন্দিৰ। গাইজ দিছ আউট, মাই গড, দিছ ইজ দ্য বিউটি অফ। গাইজ এইটো হৈছে মহাবিখ্যাত মৃত্যুঞ্জয় মন্দিৰ। এতিয়া আমি ধূপ বন্তি জ্বলাবগৈ লাগে প্ৰথমতে, তাৰপিছত এইফালে এই বন্তি এইফালে জ্বলায়। এতিয়া বন্তি প্ৰথমতে জ্বলাই লওঁগৈ। ইয়াত বন্তি জ্বলোৱা হয়। আপোনালোক যেতিয়া আহে মন্দিৰটো সোমাই অহাৰ আগতে প্ৰথমতে ধূপ বন্তি আপোনালোকে জ্বলাব লাগিব। তাৰ বাবে তললৈ আহিব লাগিব। তাৰপাছত যোনখিনি শৰাই বস্তু আছে তাৰ বিষয়ে কৈ আছোঁ ব'লক। বন্তি প্ৰজ্বলন কৰি আছোঁ আমি এতিয়া। আমি সুন্দৰভাৱে ইয়াত ঠাই বনাই থোৱা হৈছে, য'ত ভকতসকলে আহি পিনি নিজৰ নিজৰ আশা আকাংক্ষা ব্যক্ত কৰি বন্তি প্ৰজ্বলন কৰে। আৰু ইয়াত ধুনীয়াকৈ আজি আচলতে মানুহৰ সমাগম বহুত কম তুলনামূলকভাৱে, যিহেতু এতিয়া বেছি সময় হোৱা নাই, প্ৰায় 9টা বাজিছে, লাহে লাহে হ'ব চাগে। আৰু আমাৰ সময়টো ভাল হ'ল, আমি বহুত আগতীয়াকৈ আহিলোঁ, ৰাতিপুৱা 5টা বজাতে ওলাইছোঁ ঘৰৰ পৰা। সেইবাবে ধুনীয়াকৈ ইয়াত পাই গৈছোঁ। এতিয়া পূৰা 9টা বজাৰ ওচৰা ওচৰিকৈ পাই গৈছোঁহি। আৰু এতিয়া বন্তি জ্বলাওঁ আৰু বাকী আপোনালোকক লগ পাম ব'লক। প্ৰৱেশ এইটো আমি শৰাই বস্তু আনিছোঁ, সেইখিনি ভিতৰত দিবগৈ লাগিব। কিন্তু তাৰ ভিতৰত যোৱা কেমেৰা লোৱাৰ অনুমতি নাই, সেইবাবে মই ইয়াতে শেষ কৰিছোঁ। বাহিৰত আহি আপোনালোকক যিখিনি কথা ক'বলগীয়া আছে ক'ম বাৰু ব'লক। বা ভিতৰৰ ষ্ট্ৰাকচাৰটো কিছু এনেধৰণৰ একো তেনেকৈ ভিতৰলৈ গৈ পিনি ধুনীয়াকৈ আমাক ফুড দিলে। আকৌ এতিয়া এই শৰাই বস্তুকেইটা আমি তলত দিবগৈ লাগিব। তাৰ পৰা আমাক কিছু প্ৰসাদ বা ঘৰলৈ নিব পৰা শৰাই বস্তু দি দিব। আমি যেতিয়া আপোনালোকক গোটেই মন্দিৰটো এবাৰ ফুল দেখুৱাম ব'লক, চিনেমেটিক শ্বট এটা ধুনীয়াকৈ বনাই দেখুৱাম ব'লক। God, this place is really amazing. Wow. বিশেষত্ব হৈছে এই মন্দিৰটো, এইটো আমাৰ গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ শিৱলিংগ মন্দিৰ। আচলতে এই মন্দিৰটো এটা শিৱলিংগৰ ওপৰত নিৰ্ধাৰণ কৰি নিৰ্মাণ কৰা হৈছে। আৰু ইয়াৰ উচ্চতাটো হৈছে 120 ফুটৰ ওখ এটা মন্দিৰ, যিটোৰ ষ্ট্ৰাকচাৰ এইটো টপ ফ্ল'ৰ। মজা। আপোনালোকে বিশ্বাস কৰিব চাওক, এই 3টা টাৱাৰ যোনকেইটা আছে খুটা, এই 3টা ইমান ডাঙৰ এটা ষ্ট্ৰাকচাৰ ৰখাই থৈছে। আৰু তাৰ মেইন খুটাটোৰ কথা নকওঁৱেই, বাকী 3টা ইমান ডাঙৰ এটা ষ্ট্ৰাকচাৰ ৰখাই থৈছে। যদি কিবা এটা হয় ভগৱান কোনো নক'বা দেই সেনেকুৱা। বাৰু মজা লাগিছে, নিশ্চয় আহিব পাৰে ইয়াতে। ৰেকমেণ্ডেশ্যন আছে আৰু বেছি খৰচা নহয়। বাইকৰ পৰা আহিলে আপোনালোকে মুঠতে নগাঁৱতে যদি আহে বহুত 2-3 হাজাৰ টকাৰ ভিতৰতে হৈ যাব গোটেই গাড়ী চাড়ী লৈ আহিলে। আৰু একো নাই, চিন্তা কৰিব নালাগে, যিহেতু এইবোৰ জেগালৈ আহিবলৈ পইচাৰ কথা চিন্তা নকৰি মোৰ মনৰ কথা চিন্তা কৰিব লাগে। মন গৈছে আহক, পইচাৰ কথা একেবাৰে চিন্তা নকৰিব। যদি পইচা একেবাৰে প্ৰব্লেম নাই, আহিব পাৰে, বঢ়িয়া।